মঞ্চত উপবিষ্ট আমাৰ সন্মানীয় সাহিত্য সংস্কৃতি বঁটা প্ৰাপকসকল, অসমৰ মাননীয় মন্ত্ৰী মহোদয়, সাংসদ বিজুলী কলিতা মহোদয়া আৰু অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী প্ৰমুখে আমাৰ ইয়াত উপস্থিত সকলোকে মই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। সন্মুখত শিল্পী সমাজ, সাহিত্যিক সমাজ, এই দিনটো আমাৰ অসমৰ কাৰণে এটা বৰ উল্লেখযোগ্য দিন, কাৰণ ইয়াত অসম চৰকাৰে বিশেষ বিশেষ ক্ষেত্ৰত আজি এই সন্মান যাচিবলৈ ওলাইছে। এই যে অজস্ৰ মানুহৰ ভিতৰত বিচাৰি বিচাৰি কিছু শিল্পীক নিৰ্বাচিত কৰা হয়, এইটো এটা বৰ কঠিন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত অসম চৰকাৰৰ মন্ত্ৰীকে, সাংস্কৃতিক মন্ত্ৰীকে উপলক্ষ কৰি আৰু সাংস্কৃতিক বিভাগৰ আৰু বিশেষ বিশেষ বিচাৰকসকলৰ দিন ৰাতি একাকাৰ কৰি পেলোৱা কেইটামান দিন অতিবাহিত হয়। 24 ঘণ্টীয়া চিন্তা, 24 ঘণ্টীয়া ব্যস্ততাৰে বিভিন্ন ঠাইৰ পৰা অসমৰ শিল্পী সমাজক সন্মান জনাবৰ কাৰণে নিৰ্বাচিত কৰা হয়। এইটো এটা খুব কঠিন প্ৰক্ৰিয়া আহি থাকিব, আৰু কোনোবাই হয়তো সন্মান নোপোৱাকৈ এই সংসাৰৰ পৰা চিৰবিদায়, যিটো ইয়াৰ ওপৰত এটা বিশেষ লক্ষ্য, আৰু তেখেতে বাৰে বাৰে কৈ থাকে যাতে নিৰ্বাচিত শিল্পীসকল যাতে সঁচাকৈ সঁচা অৰ্থত যাতে ৰাইজৰ সন্মানৰ ভাগিদাৰ যাতে হয়। গতিকে এনেকুৱা কিছুমান মুহূৰ্তৰে সময় পাৰ কৰিছোঁ। আজি আপোনালোকৰ বাবে এটা অতি ভাল লগা সময়, যিসকলে বঁটা পাইছে, আৰু আমাৰ কাৰণে এটা সংস্কৃতি বিভাগৰ আৰু কলাক্ষেত্ৰ সমাজৰ কাৰণে এটা বিশেষ উল্লেখনীয় দিন। এটা কথা মই ইয়াৰ বাহিৰত এটা কথা ক'ব খোজোঁ যে ইমান সুন্দৰকৈ অসম চৰকাৰে বহু কোটি টকা খৰচ কৰি একোটা মঞ্চ, প্ৰেক্ষাগৃহ আমাক দিছে। 5000ৰ এইটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ, সৌখিদ্যা এইটো দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, কাষতে মাধৱদেৱ, সিফালে শংকৰদেৱ। আমাৰ কাৰণে এটা বৰ চেলেঞ্জিং কাম হৈছে যে এইটো সুন্দৰকৈ ৰখাত ৰাইজখনৰ দায়িত্ব। ইয়াত হয়তো আপোনালোকে ক'ৰবাত দেখিব যে কোনোবাই মুখত গুটখা খাই তামোলৰ পিকাত ক'ৰবাত পেলাই দিছে। এইটো আমাৰ কাৰণে ডাঙৰ চেলেঞ্জিং কথা এটা, যে মানুহ কেতিয়া এই কথাবিলাকৰ তেওঁলোক নিজে সচেতন হ'ব যে নিজৰ ঘৰত যেতিয়া নেপেলাই, ঘৰৰ ভিতৰত পিকজন কোনোবাই পেলায়, কিন্তু ইয়াত সোমোৱা নাজানো কোন, তেওঁলোকে ইয়াত বহু ঠাইত পিকৰ দাগ পৰি আছে। এইটো মেইনটেইন কৰি বৰ ডাঙৰ কথা। সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত ইজনে সিজনক এইটো কোৱাটো দৰকাৰ যে এইবিলাক ঠাইত মানুহে কেনেকুৱা আচৰণ কৰিব লাগে আৰু কেনেকৈ সুন্দৰ কৰি ৰখাত সকলোৱে সমানে সহযোগিতা আগবঢ়াব লাগে। যদি বাহিৰৰ কাৰণে এইটো মই কোৱাৰ কাৰণে মই হয়তো আজি অনুষ্ঠান শেষ হোৱাৰ পিছত পিতাই চকু ফুৰাব লাগিব ক'ত কোনোবাই আকৌ এই কামটো কৰিছে। ইয়াৰ মাজতে এই এটা দৰকাৰী কথা কাৰণে ক'লোঁ, কাৰণ এই সমাজখন আমিয়ে সুন্দৰ কৰি ৰাখিব লাগিব। আপোনাৰ জীৱন ধন্য হওক। শিল্পী যিসকলে সাহিত্য শিল্প জগতৰ যিসকলে বঁটা পাইছে তেখেতলোকক মই হিয়া ভৰা অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ। শান্তি। সুন্দৰ অনুষ্ঠানত মঞ্চত উপস্থিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মঞ্চত উপস্থিত শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, আৰু মোৰ সন্মুখত আজি ইয়াত উপস্থিত আমাৰ শ্ৰদ্ধাৰ শিল্পীবৃন্দ, শিল্পীসকল, কলা কৌশলীসকল, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি সঁচাকৈ এটা গৌৰৱময় মুহূৰ্তত আমি উপস্থিত হৈছোঁ, আৰু সাংস্কৃতিক
পৰিকল্পনা বিভাগৰ দ্বাৰা এই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা বিতৰণিৰ অনুষ্ঠানত আজি ইয়াত যিসকলে বঁটা পাবলৈ সক্ষম হৈছে তেখেত সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোৱে নিজৰ নিজৰ স্বকীয় প্ৰতিভাৰে তেখেতসকলে সমাজত তেখেতসকলৰ যি সৃষ্টি বা তেখেতসকলৰ যি স্বকীয় প্ৰতিভা সেই প্ৰতিভাৰে এই তেখেতসকলে এই বঁটা পাবলৈ সক্ষম হৈছে গতিকে আমি এটাই ক'ব পাৰোঁ যে এই বঁটা কেৱল তেখেতসকলৰ প্ৰতিভাৰ উপৰিও ঐতিহ্য সংস্কৃতি আৰু সৃষ্টিশীলতাৰ সন্মান জনোৱাৰ এক যেন পৰম্পৰা কাৰণ তেখেতসকলৰ যি সৃষ্টিশীলতা এই সৃষ্টিশীলতাক সন্মান জনোৱাৰ এক পৰম্পৰা ঐতিহ্যৰ পৰা চলি আহিছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় আৰু আমি সকলোৱে এটা কথাতে বিশ্বাস কৰোঁ যে বৈচিত্ৰ্যৰ মাজত ঐক্য যি এই ভাৰতবৰ্ষত চলি আছে তাত এই কালচাৰেল মিনিষ্ট্ৰী আৰু অসম চৰকাৰে এক সুন্দৰ ভূমিকা গুৰুত্বপূৰ্ণ সহকাৰে ইয়াত পালন কৰিছে আজি যিসকল শিল্পী সাহিত্যে তেওঁলোকৰ এই সাফল্যই নতুন প্ৰজন্মক সদায় অনুপ্ৰেৰণা জগাব আৰু সদায় আমি দেখিছোঁ যে এতিয়া এই সাংস্কৃতিক জগতখনত নতুন নতুন বহু প্ৰতিভা আজি ওলাই আহিছে আৰু এই যে নতুন প্ৰতিভাখিনি ওলাই অহাৰ বাবে এটা তেওঁলোকে অনুপ্ৰেৰণা পাইছে তাৰ এই অনুপ্ৰেৰণাৰ স্ৰোত বা শক্তি আচলতে আপোনালোক ইয়াত মঞ্চত বহি থকা আৰু সন্মুখত যিসকল বহি আছে আপোনালোক সকলোৱে গতিকে আমি এটা কথা খুব ভালদৰে ক'ব পাৰোঁ যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰা যি কালচাৰেল এক্সচেঞ্জ এই কালচাৰেল এক্সচেঞ্জৰ ওপৰত তেখেতে বহুত বেছি গুৰুত্ব প্ৰদান কৰিছে প্ৰতিখন ৰাজ্যৰে আমি যাতে ইখন ৰাজ্য সিখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি কলা এই সকলোখিনি যাতে আমি যাতে বুজো আমি যাতে তেওঁলোকৰ পৰা ভাল ভাল কথাখিনি ভাল ভাল কামখিনি যাতে আমি আয়ত্ত কৰিব পাৰোঁ তাৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা চলাইছে আৰু আমি সদায় যাতে ইখন ৰাজ্য সিখন ৰাজ্যৰ কালচাৰক সংস্কৃতিক যাতে আমি সন্মান জনাওঁ তাৰ বাবেও প্ৰচেষ্টা হাতত লৈছে আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ক'বই নালাগে কাৰণ আমি দেখিছোঁ যে আমাৰ যি কৃষ্টি সংস্কৃতি আমাৰ যি লোককলা এই সকলোখিনিকে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতে যেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে সেয়া শলাগ নলৈ কোনেও নোৱাৰিব গতিকে আজি ইয়াত উপস্থিত প্ৰতিগৰাকীকে মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনতো এই সাংস্কৃতিৰ পথাৰখনত আপোনালোকৰ দিহা পৰামৰ্শ বা আপোনালোকে যি ধৰণে পথ দেখুৱাই গৈছে সেইখিনি অনুকৰণ কৰি আগন্তুক দিনত আমাৰ নৱপ্ৰজন্মও যাতে খুব ভাল ভাল কাম কৰি আমাৰ যি কলা আমাৰ যি সংস্কৃতি আমাৰ যি অসমীয়া লোককৃষ্টিসমূহ সেইসমূহ যাতে আগুৱাই নিয়াৰ বাবে সকলোৱে যাতে প্ৰচেষ্টা হাতত লয় তাকে কৈ মই দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ আকৌ এবাৰ সকলোকে শুভেচ্ছা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া মঞ্চত উপবিষ্ট শ্ৰীযুত প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিৰ উপসভাপতি মঞ্চত উপবিষ্ট আমাৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া মঞ্চত উপবিষ্ট আমাৰ আজি এই সভাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰাপক সকলো বিশিষ্ট ব্যক্তিগণ পোনপ্ৰথমে মই লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ পণ্ডিত শ্ৰী কৃষ্ণকান্ত সন্দিকৈদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ
নটসূৰ্য ফণী শৰ্মাদেৱ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ আৰু বিজু ফুকনদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ কলা সাহিত্য তথা সমাজ জীৱনলৈ অতুলনীয় বৰঙণি যোগোৱা প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ত কেইবাটাও সন্মানীয় বঁটা প্ৰৱৰ্তন কৰাৰ লগতে এই বঁটা প্ৰদানেৰে সমাজ সাহিত্য সংস্কৃতি আৰু জাতীয় জীৱনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই অহা বিশিষ্ট শিল্পী সাহিত্যিক সমাজকৰ্মীসকলক স্বীকৃতি প্ৰদান কৰি আহিছে। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত 2টা ৰাষ্ট্ৰীয় আৰু 4টা ৰাজ্যিক পৰ্যায়ত বঁটা প্ৰদান কৰা হ'ব। স্বাধীনতা যুঁজৰ শ্ৰেষ্ঠ ৰাজপুৰুষ আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ গধুৰ দায়িত্ব, দক্ষতা, দূৰদৰ্শিতা আৰু বিচক্ষণতাৰে বহন কৰি কৃতিত্বৰ পৰিচয় দিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পুণ্য স্মৃতিত উৎসৰ্গিত 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটাৰ বাবে বিশিষ্ট শিক্ষাবিদ আৰু চিন্তাবিদ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তীক মনোনীত কৰা হৈছে। তেওঁ ক'ৰবাত মঞ্চত উপবিষ্ট হৈ আছে। ডক্টৰ চক্ৰৱৰ্তীদেৱৰ কৰ্মৰাজি লোকপ্ৰিয়ৰ আদৰ্শৰে এক অব্যাহত ধাৰা। পাণ্ডিত্যপূৰ্ণ লিখনিৰে অসমীয়া ভাষা সাহিত্যলৈ এক অবিস্মৰণীয় অৱদান যোগোৱা ওম শান্তি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।